my dear student, welcome back to another new video. আশা কৰো তোমালোকে সবাই ভালে আছা। সো মই নাজানো তোমালোকে ভিডিওখিনি কমপ্লিট চোৱা নে নাই হেতু মই গম নাপাওঁ। যদি কোনোবা ভিডিওবিলাক কমপ্লিটলি চোৱাৰ পিছত তুমি কমেন্ট সেকশনত লিখি দিবা যে কমপ্লিট দেখা হল, ঠিক আছে? তেতিয়াহে মই গম পাম। নতে এনে নিলিখিবা, যোনে দেখিবা আৰু কেতিয়াবা ৰোল নম্বৰ দিবলৈ কোৱা হয়, এটেন্ডেন্স দিবলৈ কোৱা হয়, জাস্ট তোমালোকে এটেন্ডেন্সটো দি জাস্ট গুচি যোৱা, ঠিক আছে? এনেকুৱা নকৰিবা, ভিডিওবিলাক লাষ্টলৈ অন্তিমলৈ চাবা, ঠিক আছে? আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো ওপেন হোৱাৰ লগে লগে লেফট সাইডত লাইক কৰি দিবা, ঠিক আছে? লেফট সাইডত, ঠিক আছে, লাইক কৰি দিবা, লেফট সাইডত আছে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিবা, ঠিক আছে? তো আমি পঢ়িম আজি 15 বৰ্গ আমি শেষ কৰিলোঁ, 16 বৰ্গৰ আমি পাৰ্ট 1 বনাইছিলোঁ, এতিয়া আজি বনাম পাৰ্ট 2, ঠিক আছে? তাৰ পৰা আমি কেমিক্যাল প্ৰপাৰ্টিজ, ঠিক আছে? কেমিক্যাল প্ৰপাৰ্টিজ অফ গ্ৰুপ 16 এলিমেন্টস। সো গ্ৰুপ 16 এলিমেন্টসৰ ৰাসায়নিক ধৰ্ম, ঠিক আছে? সো পেন আৰু কপি লৈ বহি যোৱা আৰু নোটছ বনাবলৈ ষ্টাৰ্ট কৰি লোৱা, ঠিক আছে? সো ইয়াত কি হ'ব, ইয়াত আছে তোমাৰ জাৰণ অৱস্থা, অক্সিডেশন স্টেট, জাৰণ অৱস্থা, ঠিক আছে? জাৰণ অৱস্থা, কেমিক্যাল প্ৰপাৰ্টিজ। ফাৰ্স্ট 1 তোমাৰ কি কৰিব, চোৱা জাৰণ অৱস্থা কেনেকৈ ডিপেন্ড কৰিব। সো ইলেক্ট্ৰন লছ কৰা বা ইলেক্ট্ৰন গেইন কৰা, হয় নাই? ইলেক্ট্ৰন এৰি দিয়া বা গ্ৰহণ কৰা। সো আমি যদি নৰ্মেলি ইয়াত চাবলৈ যাওঁ সাধাৰণ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কেনেকুৱা আছিলে, সাপোজ NS2 NP4, হয় নাই? সাপোজ তুমি অক্সিজেনেৰে ধৰি লোৱা, সাপোজ এইটো হ'ল জেনাৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, হয় নাই? ঠিক আছে? সাপোজ তুমি অক্সিজেনেৰে ধৰি লোৱা 1s2 2s2 2p4, এইটো হ'ল অক্সিজেনৰ সাধাৰণ ইলেক্ট্ৰনিক বিন্যাস, হয় নাই? সো এইটো ইলেক্ট্ৰনটো কি থাকিব, এক্সাইটেড নহ'ব এইটো। সো আমাৰ কি ভ্যালেন্স ইলেক্ট্ৰনবিলাকে কি হ'ব, এক্সাইটেড হ'ব, হয় নাই? হয়তো গ্ৰহণ কৰিব, নয়তোবা কি কৰিব, এৰি দিব। সো ঠিক আছে, ইয়াত কি আছে তোমাৰ অৰবিটেলটো, s অৰবিটেল কেইটা ইলেক্ট্ৰন, দুটা। ইয়াত কেইটা আছে, s অৰবিটেল, p অৰবিটেল, তিনটা অৰবিটেল আছে, তিনটা অৰবিটেল কেইটা ইলেক্ট্ৰন আছে, চাৰিটা ইলেক্ট্ৰন আছে। ইয়াত আছে দুটা ইলেক্ট্ৰন, s অৰবিটেল, এটা অৰবিটেল দুটা ইলেক্ট্ৰন আৰু তিনটা অৰবিটেল চাৰিটা ইলেক্ট্ৰন আছে, ঠিক আছে? সো ইয়াত কি কৰিব, এইটো হ'ল s অৰবিটেল, এইটো p অৰবিটেল। সো যেতিয়া তোমাৰ এই দুটা ইলেক্ট্ৰন এৰি দিব, ঠিক আছে, বা তোমাৰ কি ফাৰ্ষ্টত চান্সেছ আছে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব পাৰে, হয় না? দুটা ইলেক্ট্ৰন যেতিয়া গ্ৰহণ কৰিব p অৰবিটেলটো কি সম্পূৰ্ণ হৈ যাব, তেতিয়া কি -2 অক্সিডেশন ষ্টেট দেখাব পাৰিলে। দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে, যদি দুটা ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া কি তাৰ জাৰণ অৱস্থা -2 হ'ব। যেতিয়া এই দুটা এৰি দিব তেতিয়া কি হ'ব, +2, ঠিক আছে? যেতিয়া p অৰবিটেলত দুটা ইলেক্ট্ৰন সোমাব তেতিয়া কি হ'ব, জাৰণ অৱস্থা -2, আৰু যেতিয়া দুটা s অৰবিটেলত থকা ইলেক্ট্ৰন এৰি দিলে তেতিয়া হ'ব +2, ঠিক আছে? হ'ব। আৰু যেতিয়া চাৰিটা এৰি দিব তেতিয়া হ'ব +4, আৰু যেতিয়া ছয়টা এৰি দিয়ে তেতিয়া কি হ'ব, +6, ঠিক আছে? তাৰমানে 1 নম্বৰত কি লিখিবা, ঠিক আছে? ইয়াতে 1 নম্বৰ নিদিবা, ইয়াতে a নম্বৰ বা 1 নম্বৰ যি দিবা, they show -2 +2 +4 and +6 অক্সিডেশন স্টেট। এই বৰ্গৰ মৌলসমূহ কি কৰে, এই বৰ্গৰ মৌলসমূহ -2 +2 +4 and +6 জাৰণ অৱস্থা দেখুৱায়, ঠিক আছে? জাৰণ অৱস্থা দেখুৱায়, ঠিক আছে? এতিয়া চোৱা বি নম্বৰ, চোৱা অক্সিজেনে কি কৰিব পাৰে, +6 অক্সিডেশন ষ্টেট দেখুৱাব নোৱাৰে। কিয়? অক্সিজেন কি লিখিবা, অক্সিজেন do not show +6 oxidation state,
বিকজ অফ কিয় ডিউ টু absence of d orbital অক্সিজেন কি সাইজ সৰু আকাৰটো কি ক্ষুদ্ৰ আৰু কি d orbital নাথাকে বাবে কি হয় অক্সিজেনে +6 গঠন কৰিব নোৱাৰে জাৰণ অৱস্থাটো ঠিক আছে অক্সিজেনে +6 জাৰণ অৱস্থা দেখুৱাব নোৱাৰে কাৰণ d orbital নাথাকে ঠিক আছে কি লিখিবা অক্সিজেনে +6 ঠিক আছে জাৰণ অৱস্থা দেখুৱাব নোৱাৰে কাৰণ d orbital নাথাকে ঠিক আছে এতিয়া 3 নম্বৰ চোৱা c নম্বৰ ঠিক আছে c নম্বৰটো চোৱা stability of -2 oxidation state decreases down the group ঠিক আছে -2 জারণ অবস্থা তলফালে কি হয়ে যায় ডিক্রিজ হয়ে যায় কিয় কারণ সাইজটো বাড়ি যায় আৰু ইলেক্ট্রোনেগেটিভিটিটো কমি যায় ঠিক আছে এই যে -2 সুস্থিরতা তলফালে কি হয় গ্রুপটোৰ তলফালে কি হয় কমি যায় ঠিক আছে stability of -2 oxidation state decreases কিয় কারণ তলফালে কি হয়ে যায় তোমার সাইজটো ডাঙৰ হৈ আছে আৰু বিদ্যুৎ ঋণাত্মকতা কি হৈছে কম হৈ আছে ঠিক আছে 3 নম্বৰটো কি লিখিবা stability of -2 oxidation state decreases down the group due to increase in atomic size and decrease in electronegativity ঠিক আছে -2 জারণ অবস্থা কি হয় সুস্থিরতা বর্গটোৰ তললৈ কি হয় হ্ৰাস পায় ঠিক আছে তললৈ কি হয় হ্ৰাস পায় ঠিক আছে কিয়নো পাৰমাণৱিক আকাৰ বৃদ্ধি হয় ঠিক আছে কিয়নো পাৰমাণৱিক আকাৰ বৃদ্ধি হয় আৰু বিদ্যুৎ ঋণাত্মকতা হ্ৰাসৰ বাবে ঠিক আছে লিখি ল'বা ঠিক আছে ঠিক আছে লিখি ল'বা 4 নম্বৰ বা ডি নম্বৰ অক্সিজেন শো -2 অক্সিডেশন স্টেট ঠিক আছে সো অক্সিজেন বেশি বিদ্যুৎ ঋণাত্মকতা থাকার বাবে কি হয় -2 জারণ অবস্থা দেখায় কিন্তু এক্সেপশন কি ঠিক আছে খালি এক্সেপশন হল যে OF2 এন্ড O2F2 এর বাইরে কি করে তোমার ঠিক আছে O2F2 এর বাইরে O2F2 কি হয় তোমার প্লাস জারণ অবস্থা দেখো ঠিক আছে +2 ঠিক আছে কিন্তু জেনারেলি কি অক্সিজেনে -2 অক্সিডেশন স্টেট শো করে কিন্তু এক্সেপশন কি OF2 আৰু O2F2 কি হয় জারণ অবস্থা +2 দেখো ঠিক আছে কি লিখিবা অক্সিজেন শোস -2 oxidation state in general except in OF2 and O2F2 ঠিক আছে O2 আৰু F2 ৰ বাহিৰে অক্সিজেনে কি কৰে সাধাৰণতে অক্সিজেন সাধাৰণতে কি কৰে -2 জারণ অবস্থা দেখুৱায় ঠিক আছে দেখুৱায় এতিয়া সুস্থিৰতা ঠিক আছে সুস্থিৰতা এতিয়া কি হয় স্টেবিলিটি অফ +6 অক্সিডেশন স্টেট সোয়া আমাৰ কি -2 +4 +2 and +6 জারণ অবস্থা আছে ঠিক আছে সো এই +6 সুস্থিরতা তলফিনে কমি যায় ঠিক আছে আৰু +4 অক্সিডেশন স্টেটৰ সুস্থিৰতাটো বাঢ়ি যায় কিয় এটো কৈ আছো মই সোয়া ইয়াৰ কাৰণ হয় নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ ঠিক আছে সো নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ কি সাপোজ এটো নিউক্লিয়াস ঠিক আছে এটো হল s ইলেক্ট্রন আর এটো হল p ইলেক্ট্রন সো এই s ইলেক্ট্রনটো কি এই নিউক্লিয়াসে কি ধৰি ৰাখে ঠিক আছে s ইলেক্ট্রনটো
গ্ৰুপৰ আমি যিমানে তলফালে যাম ঠিক আছে তলফালে গ'লে কি হয় নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ বেছি হয় তো নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ মানে কি কৈ আছোঁ মই সাপোজ এটি পি অৰবিটেল এটি এছ অৰবিটেল সো এই এছ ইলেক্ট্ৰন দুটা কি নিউক্লিয়াছে ধৰি ৰাখে সো এৰি দিব নিবিচাৰে তেনেহ'লে পি অৰবিটেলটো এৰি দিব বিচাৰে তো পি অৰবিটেল কেইটা ইলেক্ট্ৰন থাকিব চাৰিটা ইলেক্ট্ৰন থাকে সো এই চাৰিটা যদি এৰি যায় তেনেহ'লে কি হ'ব +4 অক্সিডেশন ষ্টেট শো কৰে ঠিক আছে সো এইকাৰণে তলফালে কি হৈ থাকে তোমাৰ নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ তাৰ মানে ইনাৰ্ট পিয়াৰ ইফেক্ট কি হয় বৃদ্ধি পায় তলফালে বৰ্গটোৰ তলফালে কি হয় বৰ্গটোৰ ডাউন দ্য গ্ৰুপ কি হয় inert pair effect increases and due to increase in inert pair effect +6 oxidation state decreases down the group so +6 to কি দেখুৱাব নোৱাৰে এই যে নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ কি এই ns ইলেক্ট্ৰনটো এই নিউক্লিয়াছে কি কৰে টানি ধৰি ৰাখে ঠিক আছে গ্ৰুপৰ তলফালে কি হৈ যায় নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱ তাৰ মানে inert pair effect নিষ্ক্ৰিয় যুগ্ম प्रभाव सो 16 बर्गर की है 16 बर्गत की है ऊपर पर तल्लै की है ऊपर पर तल्लै तुम्हार की है इनार्ट पेयर इफेक्ट की बाढ़ी जाए এই চিনটো কি মানে বাড়ার চিন সাপোজ ঠিক আছে ইনার্ট পেয়ার ইফেক্ট তলফালে বাড়ি যায় সো ইনার্ট পেয়ার ইফেক্ট মানে কি এই নিউক্লিয়াসে কি হয় আউটার মোস্ট যেটো এস অরবিটাল থাকে ঠিক আছে এই এস অরবিটালত যেটো ইলেক্ট্রন থাকে এটো কি টানি ধৰি ৰাখে ঠিক আছে সো টানি ধৰি ৰাখিলে কি হ'ব এই ইয়াত যেটো এস অরবিটাল দুটা ইলেক্ট্রন আছে এই দুটা এৰি দিব নিবিচাৰে যেতিয়া নিবিচাৰিব তেতিয়া কি +4 মানে চাৰিটাহে এৰি দিব তলফালে গলে কি চাৰিটাহে বেছি এৰি দিব ঠিক আছে এটো লিখি লোৱাচোন দাস ই নম্বৰ দি লিখি লবা দাস the stability of +6 oxidation state decreases and +4 oxidation state increases down the group due to inert pair effect আকৌ কৈছো the stability of +6 oxidation state ঠিক আছে +6 oxidation state decreases and +4 oxidation state increases down the group due to inert pair effect বর্গটোৰ তললৈ ঠিক আছে কি হয় বর্গটোৰ তললৈ +6 জারণ অবস্থার সুস্থিরতা হ্রাস পায় और +4 জারণ অবস্থা বৃদ্ধি পায় কিহৰ কাৰণে নিষ্ক্ৰিয় যুগ্ম প্ৰভাৱৰ বাবে ঠিক আছে নিষ্ক্ৰিয় যুগ্ম প্রভাবের বাবে তোমার কি হয় তলফালে +4 জারণ অবস্থা বৃদ্ধি পায় ঠিক আছে এতিয়া নেক্সট টপিক লৈ anomalous behavior of oxygen অক্সিজেনৰ অসংগত আচরণ সো ভিডিওটো যদি লাইক কৰা নাই লাইক কৰি দিবা ঠিক আছে পাহৰি নাযাবা লাইক কৰিবৰ কাৰণে আৰু কমেন্ট দিয়াত পাহৰি নাযাবা ঠিক আছে অক্সিজেনৰ অসংগত আচরণ এনোমালাইজ বিহেভিয়ার সো এনোমালাইজ বিহেভিয়ারটো কি সো অক্সিজেনৰ আকাৰ অতি ক্ষুদ্ৰ আৰু উচ্চ বিদ্যুৎ ঋণাত্মকতা আৰু কি ডি অরবিটাল নাথাকে এই দুটা পয়েন্ট কি লিখিবা অক্সিজেনৰ আকাৰ ক্ষুদ্ৰ আৰু উচ্চ বিদ্যুৎ ঋণাত্মকতা স্মলার সাইজ অফ অক্সিজেন এন্ড হাই ইলেক্ট্রোনেগেটিভিটি ঠিক আছে কি লিখিবা স্মলার অক্সিজেনৰ কি গ্ৰুপত যেটো 16 গ্ৰুপ আছে অক্সিজেনটো কি আটাইতকৈ হাই ইলেক্ট্ৰোনেগেটিভিটি আৰু অতি ক্ষুদ্ৰ হয় নাই সো স্মলার সাইজ অফ অক্সিজেন এন্ড হাই ইলেক্ট্रोनेगेटिविटी है ना एंड हाई इलेक्ट्रोनेगेटिविटी कि ऑक्सीजनर
आकार क्षुद्र और उच्च विद्युत ऋणात्मकता ठीक है 2 नम्बर की द एब्सेंस ऑफ डी ऑर्बिटल मिडियामे कि लिखा অক্সিজেনত ডি অর্বিটেল না থাকে ঠিক আছে কি লিখিব অক্সিজেনত ডি অর্বিটেল না থাকে লিখি লবা আই হোপ তার পিছত আহা রিঅ্যাকশন উইথ মেটাল তার পিছত সরি রিঅ্যাকশন উইথ হাইড্রোজেন হইতে বিক্রিয়া हाइड्रोजेन हईते बिक्रिया सो এই বর্গৰ সকলোবোৰ মৌলই কি কৰে অক্সিজেন সালফার সেলেনিয়াম টেলুরিয়াম এন্ড পলিনিয়াম সকলোবোৰ মৌলই কি কৰিব হাইড্ৰোজেন হইতে বিক্রিয়া কৰিব ঠিক আছে বিক্রিয়া কৰি কি গঠন কৰিব হাইড্রাইট গঠন কৰিব হাইড্রাইটস ঠিক আছে হাইড্রাইট কি যেতিয়া কি কৰিব যিকোনো এটা মৌলই যেতিয়া হাইড্ৰোজেন হইতে বিক্রিয়া কৰিব তেতিয়া হাইড্রাইট বুলি ক'ব পাৰিম ঠিক আছে হাইড্রাইট হ'ব সাপোজ অক্সিজেন ফ্যামিলি যদি রিঅ্যাক্ট কৰি আছে हाइड्रोजेन हईते तेतिया कि हबो हाइड्राइट्स ठीक है हम आको जो तुमार नाइट्रोजेन फैमिली जो हाइड्रोजेन हईते गठन करे तेतिया हईते हाइड्राइट बुली कहब ठीक है सो जेतिया हाइड्रोजेन हईते बिक्रिया करिब तेतिया कि हबो हाइड्राइट गठन करिब ठीक है सो सोआ हाइड्राइट तो केनेका टाइपर हबो H2E टाइप ठीक है H2E टाइप एटू टाइपर हबो ठीक है कि लिखिबा ऑल द एलिमेंट्स ऑफ ग्रुप 16 form hydrides of the type H2E ठीक है जत E to की আছে তোমার অক্সিজেন সালফার সেলেনিয়াম টেলুরিয়াম এন্ড পোলোনিয়াম মানে বর্গ 16 এর লিখিবা বর্গ 16 এর সকলবোৰ মৌলই H2E ব্র্যাকেটত E বুলি দি কি লিখিবা ব্র্যাকেটত E দি এটো লিখি লবা লিখি সংকেতৰ হাইড্রাইট উৎপন্ন কৰে ठीक है से এই হাইড্রাইটস বিলাক যেবিলাক গঠন হল সে হাইড্রাইট বিলাক কেনেকা হল H2O ठीक है H2S H2 सेलेनियम ठीक है H2 टेलुरियम एंड H2 ठीक है से এইবিলাক আমি কি এসিডিক ধর্ম পড়িম ঠিক আছে বন্ড এঙ্গেল পড়িম বন্ড এঙ্গেল কত বেশি হবে তার পিছত কি কৰিম বয়লিং পয়েন্ট ঠিক আছে उतलांक हाँ उतलांक बिंदु ठीक है तार पिছত परिमाण रिड्यूसिंग कैरेक्टर विजारक धर्म रिड्यूसिंग प्रॉपर्टी बा विजारक धर्म ठीक है सो आम एसिडिक स्ट्रेंथ तो केनेके पढ़िम चुआ इतना ही गल एसिडिक स्ट्रेंथ लिखि लबा एटू एसिडिक स्ट्रेंथ ठीक है कारण तो मैं কৈ দি আছো एसिडिक स्ट्रेंथ तो ইয়াত কেনেকে যাব চুआ এই যে হাইড্रोजन लिखिबा ইয়াতে কিন্তু डायरेक्ट एसिडिक स्ट्रेंथ বুলি লিখি एसिडिक स्ट्रेंथ লিখিব পাৰা বা एसिडिक प्रॉपर्टी বুলি লিখিব পাৰা ঠিক আছে एसिडिक प्रॉपर्टी ইয়াতে লিখিবা কি एसिडिया धर्म ठीक है एसिडिया धर्म ट्रेंड तो लिखि लबा तार पिছত কি লিখিবা চোৱা सो हाइड्रोजेन और इ जे बांधनी गठन करिब ठीक है सो बर्गटोर तल फाले कि हबो साइज तो कि सपोज हाइड्रोजेन और ऑक्सीजन बांधनी गठन करिसे साइज तो कि यार सरू ठीक है एतिया हाइड्रोजेन और पोलोनियम साइज तो कि डांगर ठीक है सो यार बन्ड लेंथ तो कि हबो सरू हबो और यार बन्ड लेंथ तो कि हबो डांगर हबो सो जेतिया बन्ड लेंथ माने बांधनी दैर्घ्य जेतिया दीघल हबो तेतिया कि बांधनी बीजोजन एन्थालपिर मान कि हबो यात कि कम हबो है ना बांधनी बीजोजन एन्थालपिर मान कि हबो याते कम हबो ठीक है माने बन्ड डिसोसिएशन एन्थालपी माने अलप एनार्जी दिले कि एन्थालपी एनार्जी दिले कि এই বন্ডটো ভাঙি যাব ঠিক আছে এই বন্ডটো ভাঙি যাব তেতে কি হবো তার অ্যাসিডিক প্রপার্টি বেশি হবো ঠিক আছে so more is the weaker of the H and E bond more is the acidic তার মানে যিমানে H আৰু E বান্ধনীটো দুর্বল বান্ধনী হবো
তেতিয়া কি এচিডিক ধৰ্মটো কি তাৰে বেছি হ'ব, যিমান দুৰ্বল হ'ব। সো এই হাইড্ৰোজেন আৰু অক্সিজেন বন্ড এইটো কি অলপ ষ্ট্ৰং বান্ধনি, ভাঙিব অলপ অসুবিধা হ'ব, হয় নাই? অসুবিধা হ'ব, সেইকাৰণে কি হ'ব তোমাৰ ইয়াৰ কি এচিডিক প্ৰপাৰ্টি কি ইয়াৰ বেছি হ'ব। ঠিক আছে, তোমালোকে এছামিছ মিডিয়ামত কি লিখিবা? HE বান্ধনি, HE বান্ধনি দুয়োজনৰ এনথালপিৰ মান কমি যোৱাৰ বাবে এচিডীয় ধৰ্ম বৃদ্ধি পায়। ঠিক আছে, এইটো আগত ইয়াতে লিখি ল'বা, লিখি তাৰপিছত কাৰণটো লিখি দিবা। ঠিক আছে, হ'ব? এইটো ওপৰত এনেকৈ লিখি দি তাৰপিছত কাৰণটো এইটো। অ'কে, গ'ল। তাৰপিছত আহা বন্ড এংগেল। ঠিক আছে, ষ্টেবিলিটি অফ হাইড্ৰাইডছ, যদি হাইড্ৰাইডৰ ষ্টেবিলিটি যদি কোৱা, সুস্থিৰতা, হাইড্ৰাইডৰ সুস্থিৰতা যদি কওঁ, সুস্থিৰতা কোনটো বেছি হ'ব? সুস্থিৰতা কোনটো বেছি হ'ব? লিখা ষ্টেবিলিটি অফ হাইড্ৰাইডছ। কি লিখিবা? হাইড্ৰাইডৰ সুস্থিৰতা। ঠিক আছে, অসমীয়া বুলি লিখিবা হাইড্ৰাইডৰ সুস্থিৰতা। এতিয়া যদি মই এইটো আৰু এইটো দুটাই লিখিবলৈ যাওঁ, সময় মানে বহুত বেছি লাগিব, মানে বুজোৱা কম হ'ব। ঠিক আছে, তোমালোকে লাগিলে লিখি যাবা, হ'ব? হাইড্ৰাইডৰ সুস্থিৰতা। চ' হাইড্ৰাইডৰ সুস্থিৰতা কি হ'ব তোমাৰ? H2O, H2S, H2 চোৱা, অক্সিজেন আৰু হাইড্ৰোজেন বান্ধনি গঠন কৰিব, তেতিয়া কেনেকুৱা টাইপৰ বান্ধনি গঠন কৰিব? হাইড্ৰোজেন বান্ধনি গঠন কৰিব ইয়াত, হয় নাই? বান্ধনি কি কৰিব? হাইড্ৰোজেন বান্ধনি গঠন কৰিব। চ' হাইড্ৰোজেন বান্ধনি গঠন কৰাৰ তলফালে কি হ'ব? ক্ষমতা, দক্ষতাটো কমি যাব। ঠিক আছে, চ' যিহেতু এইটো O আৰু H বণ্ডটো ষ্ট্ৰং বণ্ড হয়, চ' ষ্টেবিলিটি কি, সুস্থিৰতাটো কি বেছি হ'ব, মানে ইয়াক বেছি এনাৰ্জি দি ভাঙিব লাগিব, হয় নাই? তো এইটো কি ষ্টেবিলিটি তাৰ বেছি, সুস্থিৰতা তাৰ কি ইয়াৰ বেছি। চ' ইয়াৰ বেছি হ'ব, তাতকৈ কম, ইয়াৰ তাতকৈ কম, একেবাৰে কি সুস্থিৰতা কম ইয়াৰ হ'ব। ঠিক আছে, কাৰণ বন্ড ডিসোসিয়েশন এনথালপি কি একেবাৰে কম, অলপ এনাৰ্জি দিলে ভাঙি যাব ই, হয় নাই? বান্ধনি বিয়োজন এনথালপিৰ মান কি একেবাৰে কম হোৱাৰ বাবে কি এইটো সুস্থিৰতা বেছি আৰু এইটো সুস্থিৰতা একেবাৰে কম। ঠিক আছে, লিখি ল'বা। ঠিক আছে, সেম ৰিজন ষ্টেবিলিটি অফ হাইড্ৰাইড। এতিয়া আহা তোমালোকে ৰিডিউচিং প্ৰপাৰ্টি। ঠিক আছে, চ' ৰিডিউচিং প্ৰপাৰ্টিটো কি হ'ব তোমাৰ? চ' এচিডিক ধৰ্ম যেনেকুৱা আছিল, ঠিক আছে, এচিডিক ধৰ্মৰ যেনেকুৱা আছিল, ঠিক আছে, সেম ট্ৰেণ্ড হ'ব, এইটো নিচিনা ট্ৰেণ্ড হ'ব। ইয়াতে তেতিয়া কি লিখিবা তোমালোকে? এতিয়া তাত ৰিডিউচিং প্ৰপাৰ্টি কি লিখিবা? বিজাৰক ধৰ্ম। বিজাৰক ধৰ্ম বুলি কিন্তু লিখিবা তলত ডাইৰেক্ট, ইয়াত খালি এচিডিক ধৰ্ম নিলিখি কি লিখিবা? ইয়াত বিজাৰক ধৰ্ম বুলি লিখি তাত ডাইৰেক্ট এইটো লিখি দিবা। ঠিক আছে, ৰিডিউচিং কেৰেক্টাৰ। ঠিক আছে, তাৰমানে কিমান হাইড্ৰোজেনটো কিমান সোনকালে এৰি দিব পাৰে, সেইটো হ'ল ৰিডিউচিং এজেণ্ট। ঠিক আছে, চ' মানে সেইটো হ'ল ৰিডিউচিং কেৰেক্টাৰটো তাৰ বেছি হ'ব। এইটো কি হাইড্ৰোজেনটো ইজিলি এৰি দিব পাৰিব, সোনকালে এৰি দিব পাৰিব, তাই কি হ'ব? এইটো ৰিডিউচিং কেৰেক্টাৰটো বেছি হ'ব। বুজিছা? তাৰমানে এই হাইড্ৰোজেন আৰু টেলুৰিয়াম বান্ধনিটো কি দুৰ্বল বান্ধনি, এই হাইড্ৰোজেনটো কি অতি সোনকালে এৰি দিব পাৰিব, আৰু যিমান সোনকালে এৰি দিব পাৰিব তাৰ ৰিডিউচিং কেৰেক্টাৰটো কি বেছি। ঠিক আছে, বুজিছা? হা, তাৰপিছত আহা উতলাংক। মানে বইলিং পইণ্ট। চ' বইলিং পইণ্টটো কাৰ ওপৰত ডিপেণ্ড কৰে? সাপোজ মোলাৰ মাছৰ ওপৰত ডিপেণ্ড কৰে। আমি ভাবোঁ যে ইয়াৰ মোলাৰ মাছ বেছি, হয় নাই? মলিকুলাৰ মাছ বেছি, আণৱিক ভৰ ইয়াৰ বেছি, চ' এইটো হ'ব লাগে, এইটো হ'ব লাগে, তাৰপিছত এইটো হ'ব লাগে। কিন্তু ইয়াত কথা আছে, যেতিয়া মোলাৰ মাছ বাঢ়িব তেতিয়া কি ভাণ্ডাৰবল ফ'ৰ্চ বাঢ়িব। কিন্তু ইয়াত এটা কথা হ'ল, এই যে হাইড্ৰোজেন আৰু অক্সিজেনে কি কৰি আছে? হাইড্ৰোজেন বান্ধনি গঠন কৰি আছে। তো হাইড্ৰোজেন বান্ধনি
হাইড্ৰোজেন বন্ড আৰু ভাণ্ডাৰেবল ফ'ৰ্চ, ঠিক আছে, ভাণ্ডাৰেবল ফ'ৰ্চ এইটোতকৈ গ্ৰেটাৰ দেন কি হ'ব, হাইড্ৰোজেন বান্ধনীটো বেছি শক্তিশালী হয়, ঠিক আছে। ভাণ্ডাৰেবল ফ'ৰ্চতকৈ কি হয়, হাইড্ৰোজেন বান্ধনীটো বেছি শক্তিশালী হয়। চ' সেইকাৰণে কি ট্ৰেণ্ডটো অলপ ওলোটা হৈ যাব। এইবিলাক কিন্তু কুৱেশ্যন আহে, ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' ট্ৰেণ্ডটো কেইটো হ'ব, এইটো হ'ব, ঠিক আছে, লিখি ল'বা, এইটো ট্ৰেণ্ড হ'ব, ঠিক আছে। চবতকৈ বইলিং পইণ্ট ইয়াৰ বেছি হ'ব, তাৰ কম আৰু একেবাৰে কম, H2S একেবাৰে কম, ঠিক আছে। চ' কুৱেশ্যন এনেকৈ দিব পাৰে যে ৱাটাৰ H2O ইজ লিকুইড whereas H2S is a gas. Why? Because oxygen can form hydrogen bond but sulfur cannot. অক্সিজেনে হাইড্ৰোজেন বান্ধনী গঠন কৰিব পাৰে কিন্তু সালফাৰে হাইড্ৰোজেন বান্ধনী গঠন কৰিব নোৱাৰে বাবে H2O হ'ল লিকুইড মানে জলীয় আৰু H2S হ'ল গ্যাস, ঠিক আছে। কুৱেশ্যন আহিব পাৰে, হ'ব। তাৰপিছত আহা এইটো গ'ল উতুলংক। তাৰপিছত আহা বন্ড এংগেল, ঠিক আছে, বান্ধনী কোণ, ঠিক আছে। বান্ধনী কোণ বুলি আহিলে বান্ধনী কোণ লিখি ব্ৰেকেটত দি এইটো ট্ৰেণ্ডটো লিখি ল'বা, ঠিক আছে, এইটো ট্ৰেণ্ডটো লিখি ল'বা। এতিয়া কিয় কাৰণটো কৈ আছোঁ মই, চোৱা, ঠিক আছে, ঠিক আছে, চোৱা ইয়াত বন্ড পেয়াৰ অফ ইলেক্ট্ৰন আছে, বান্ধনীৰ ইলেক্ট্ৰন, আৰু এটি অনবদ্য লোন পেয়াৰ ইলেক্ট্ৰন, হয় নাই? এইটো হ'ল লোন পেয়াৰ ইলেক্ট্ৰন, এইটো হ'ল বন্ড পেয়াৰ ইলেক্ট্ৰন। চ' অক্সিজেনৰ আকাৰ কি সৰু আৰু বৰ্গটোৰ তলফালে কি হৈছে, চাইজ ডাঙৰ হৈ আছে, হয় নাই? যেতিয়া সৰু থাকিব তেতিয়া কি লোন পেয়াৰ ৰিপালচন হ'ব, মানে বিকৰ্ষণ, আৰু বন্ড পেয়াৰ যেতিয়া এই অক্সিজেন কি বিদ্যুৎ ঋণাত্মকতা বহুত বেছি, তেতিয়া কি বন্ড পেয়াৰৰ ইলেক্ট্ৰনবিলাক কি ইফালে টানি থাকিবনে নাই? এই বন্ড পেয়াৰৰ ইলেক্ট্ৰন বান্ধনীত থকা ইলেক্ট্ৰনবিলাক কি অক্সিজেনে টানিব, কিয়? কাৰণ অক্সিজেনৰ বিদ্যুৎ ঋণাত্মকতা বেছি, আৰু যিহেতু লোন পেয়াৰতো ইলেক্ট্ৰন আছে, চ' ইয়াৰ কাৰণে কি হ'ব, লোন পেয়াৰ আৰু বন্ড পেয়াৰ কি বহুত বিকৰ্ষণ হ'ব। চ' বিকৰ্ষণৰ ফলত কি হ'ব, বান্ধনী কোণটো কি হ'ব, ৱাটাৰ মলিকুলাৰ বাঢ়ি যাব, ঠিক আছে, বিদ্যুৎ ঋণাত্মকতাৰ বাবে বাঢ়ি যাব, ঠিক আছে, ঠিক আছে, লিখিব পাৰিবা। চ' ডাইৰেক্ট খালি বন্ড এংগেল লিখি তুমি কি লিখিবা, বান্ধনী কোণ বুলি লিখি এইটো ট্ৰেণ্ডটো লিখি দিবা, ঠিক আছে। লিখিবানে নাই? চ' থেংক ইউ ভেৰি মাছ। ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল, ঠিক আছে। চ' ভিডিঅ'বিলাক যদি এতিয়ালৈকে লাইক কৰা নাই, লাইক কৰি দিবা, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু বেল আইকনত ক্লিক কৰি দিবা, যাতে ফাৰ্দাৰ নটিফিকেশ্যন যেতিয়াই মই ভিডিঅ' আপলোড কৰি থাকোঁ তেতিয়াই গম পাই যাবা। চ' তোমালোকে যদি নুবুজা আৰু যেতিয়া ক্লাছৰ সময় হ'ব তেতিয়া কি কৰিবা, কমেণ্টছবিলাক চাই থাকিবা, ঠিক আছে, তলফালে আহি কমেণ্টবিলাক চাই থাকিবা। তেতিয়া লাগিলে মই অনলাইন থাকিম, কিবা অসুবিধা থাকিলে তাতে আমি ডিছকাশ্যন কৰিম, ঠিক আছে, কমেণ্ট বক্সতে কি কৰিম, আমি ডিছকাছ কৰিম, ঠিক আছে। চ' থেংক ইউ ভেৰি মাছ।